মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ভাল খবৰ লৈ আনিছো ৰাজ্যবাসীৰ বাবে বিশেষকৈ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে নিযুত মইনা আঁচনিৰ সন্দৰ্ভত প্ৰতিগৰাকী ছাত্ৰীয়ে এতিয়া বিদ্যালয়ত পঢ়িবলৈ যাওঁতে কোনো সমস্যাৰ সন্মুখীন নহব কিয়নো প্ৰতি মাহে তেওঁলোকৰ একাউণ্টত সোমাব ধন প্ৰতি মাহৰ 11 তাৰিখে প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত ধন সোমাব আৰু কেতিয়াৰ পৰা এই ধন সোমাব এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত সংবাদ মেলযোগে ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰখনে এখন অভিলাষী আঁচনি আনিছিল নিযুত মইনা আঁচনি আৰু এই আঁচনিৰ সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক ৰাজ্যিক কেবিনেটৰ স্বীকৃতি প্ৰতি মাহে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পিছতে লাভ কৰিব 1000 টকাকৈ আপোনাৰ ঘৰৰ ছোৱালীজনী যদি একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিছে তেনেহলে প্ৰতি মাহে 1000 টকাকৈ লাভ কৰিব ডিগ্ৰীত নাম ভৰ্তি কৰাৰ লগে লগে 1250 টকাকৈ ছাত্ৰীসকলক দিয়া হ'ব আৰু স্নাতকোত্তৰত নাম ভৰ্তি কৰাৰ লগে লগে লাভ কৰিব 2500 টকাকৈ আৰু প্ৰতিগৰাকী ছাত্ৰী যাতে শিক্ষাৰ দিশত আগবাঢ়ি যায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰীসকলে লাভ কৰিব এই ধন জুলাই মাহৰ 1 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব প্ৰপত্ৰ গতিকে প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ সাজু থাকক এতিয়া প্ৰতিগৰাকী অভিভাৱক আৰু ছাত্ৰী 11 অক্টোবৰৰ পৰা লাভ কৰিব আঁচনিৰ ধন জুলাই মাহত প্ৰপত্ৰ সংগ্ৰহ কৰি সাবমিট কৰিব লাগিব আৰু 11 অক্টোবৰৰ পৰা প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীলৈ ধন আগবঢ়াব এতিয়া ৰাজ্য চৰকাৰে হায়াৰ সেকেন্ডাৰী শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকললৈও ধনৰ টোপোলা আগবঢ়াব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্কুটিৰ খলনি ছাত্ৰীয়ে লব পাৰিব এতিয়া ধন যিসকলে স্কুটি লাভ কৰিছিলে তেওঁলোকে এতিয়া স্কুটিৰ খলনি ধন বিচাৰে যদি ধন লব পাৰিব বেচৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰীয়ে কিন্তু লাভ নকৰে এই ধন আৰু মন্ত্ৰী বিধায়কৰ কন্যায়ো লাভ নকৰে এই আঁচনিৰ ধন কেৱল সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা আমাৰ ৰাজ্যৰ সাধাৰণ লোকসকলৰ বাবে সংবাদ মেলযোগে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ যেটো ৰাজ্য চৰকাৰে এখন অভিলাষী আঁচনি আনিছিল আমাৰ ছাত্ৰীসকলক যাতে কম বয়সতে বিবাহ পাশত আবদ্ধ নহয় বা উচ্চ শিক্ষাৰ দিশে যে তেওঁলোক যাতে আগ্ৰহী হয় তাৰ বাবে এতিয়া ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি আনিছিল নিযুত মইনা আঁচনি বহু ছাত্ৰী আসলতে মেট্ৰিক পাছ কৰাৰ পিছতে তেওঁলোক বিবাহ পাশত আবদ্ধ হয় তেওঁলোকৰ উচ্চ শিক্ষাৰ মন থাকিলেও আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে পঢ়িব নোৱাৰে গতিকে সেই আগ্ৰহ এতিয়া পূৰণ কৰিব ৰাজ্য চৰকাৰে শিক্ষাৰ প্ৰতি আগ্ৰহী প্ৰতিগৰাকী শিক্ষাৰ্থীকে প্ৰতিগৰাকী ছাত্ৰীকে আগবঢ়াই লৈ যোৱাৰ সংকল্প ৰাজ্য চৰকাৰ আৰু এই সংকল্পৰে অভিলাষী আঁচনি মুকলি কৰিছিল নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক ইতিমধ্যে ৰাজ্যিক কেবিনেটত স্বীকৃতি প্ৰদান কৰিছে আৰু অতি শীঘ্ৰেই ছাত্ৰীসকলে লাভ কৰিব এই ধন 11 অক্টোবৰৰ পৰাই ছাত্ৰীসকলে ধন লাভ কৰিব আৰু ইয়াৰ বাবে প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব জুলাই মাহত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক এতিয়া ৰাজ্য চৰকাৰে ৰাজ্যিক কেবিনেটে স্বীকৃতি প্ৰদান কৰাৰ পিছতে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পিছতে প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব 1000 টকাকৈ ডিগ্ৰীত নাম ভৰ্তি কৰাৰ লগে লগে ছাত্ৰীগৰাকীয়ে লাভ কৰিব 1250 টকাকৈ আৰু এমএত যদি নাম ভৰ্তি কৰিছে তেওঁলোকে তেতিয়াহলে 2500 টকাকৈ লাভ কৰিব আৰু প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব আৰু জুলাই মাহৰ 1 তাৰিখৰ পৰা প্ৰপত্ৰ বিতৰণ কৰা হ'ব প্ৰপত্ৰ বিতৰণ সংগ্ৰহ কৰিবলৈ ইতিমধ্যে ছাত্ৰীসকলে সাজু হওক তেওঁলোকৰ নিৰ্দিষ্ট যিখন শিক্ষানুষ্ঠানত তেওঁ পঢ়িছে সেই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ পৰা তেওঁ সংগ্ৰহ কৰিবলৈ পাৰিব প্ৰপত্ৰ আৰু নহলে যি নিযুত মইনা পৰ্টেল মুকলি কৰি দিয়া হৈছে সেই পৰ্টেলৰ পৰা তেওঁলোকে নিজে ডাউনলোড কৰি ল'ব লাগিব এই ফৰ্ম গতিকে নিশ্চিত থাকক এতিয়া জুলাই মাহৰ 1 তাৰিখৰ পৰা যেটো প্ৰপত্ৰ প্ৰদান কৰিছে 11 অক্টোবৰৰ পৰা প্ৰতিগৰাকী নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত ছাত্ৰীয়ে লাভ কৰিব ধন আৰু অধ্যহতে হায়াৰ সেকেন্ডাৰীত যিসকল ছাত্ৰী শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল পূৰ্বতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেওঁলোকলৈ প্ৰদান কৰি অহা হৈছিল স্কুটি বিতৰণ কৰা হৈছিল শিক্ষাৰ্থীৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক কিন্তু এতিয়া তেওঁলোকে স্কুটিৰ সলনি তেওঁলোকে যদি বিচাৰে শিক্ষাৰ্থীৰ সকলৰ বা সুবিধাৰ প্ৰতি গুৰুত্ব দি ধনৰ টোপোলাও আগবঢ়াব এবাৰ ৰাজ্য চৰকাৰ স্কুটিৰ সলনি এগৰাকী ছাত্ৰীয়ে এতিয়া ধনৰ টোপোলা ল'ব পাৰিব বেচৰকাৰী শিক্ষানুষ্ঠানত পঢ়া ছাত্ৰ ছাত্ৰী অৱশ্যে এই ধন লাভ নকৰিব যিসকল ছাত্ৰ ছাত্ৰী চৰকাৰী বিদ্যালয়ত পঢ়ি আছে তেওঁলোকেহে এই ধনৰ টোপোলা লাভ কৰিব আৰু মন্ত্ৰী বিধায়কৰ কন্যা হলেও কিন্তু এই সুবিধা লাভ নকৰিব সংবাদ মেলযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই বৃহৎ ঘোষণা কৰিছে আৰু নিযুত মইনা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিলে আমি সেই মন্তব্য আগবঢ়াম যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নাম ভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত
তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছোঁ পোষ্ট গ্ৰেজুৱেট কাম বিএডত নামভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান শৰ্ত আছে প্ৰথম শৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়ালে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে নিদিওঁ তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ লৰাটো নহয় ছোৱালী যদি বা সাংসদ যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে মই প্ৰাইভেট কলেজত নাম লগাইছোঁ মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ ৰয়েল গ্লোবেলত পঢ়িছোঁ কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছোঁ প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত
যেহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে, গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব, তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব। আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায়, তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব, আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায়, তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব। শেষত কোনোবা যদি ছোৱালী ৰেগিং, ইনডিচিপ্লিন, ইৰেগুলাৰ এটেণ্ডেন্ট এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে, ড্ৰপ আউট হয়, পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে, তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব। যদিও এই আঁচনিখনৰ লগত জড়িত নহয়, আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালী এইবাৰ স্কুটি পাব। গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব। এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব, দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে। তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি, কলেজত অহা নাই নেকি, সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম। তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে। এই ফৰ্মখনত দেউতাক মাকৰো এটা চহী লাগিব। গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই, কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে, তেতিয়া তেওঁলোকে স্ব ইচ্ছাই পাৰিব। আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই, BPL APL বুলি কথা নাই। কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকেই এই আঁচনিখনৰ সুফল পাব। এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম। বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব, কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব। আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব। জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব, কাৰণ জুন আৰু জুলাইত মেক্সিমাম এডুকেশ্যনেল ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত। সেইকাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো DBT নহয়, আন মাহকেইটাত এই আঁচনিটোৰ DBT হৈ থাকিব। এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব।